মই যেতিয়া তাতে অলপমান ইলেক্ট্ৰিচিটি হৈছিলে তেতিয়া মই ভাবি আছিলোঁ মিটিঙৰ মানুহবোৰ সব নোহোৱাই হ'ব, এতিয়া ভয়তে সব গুচি যাব। কিন্তু নলবাৰীৰ উন্নয়নৰ প্ৰতি আপোনালোকৰ ইমান মৰম যে এজন ব্যক্তিও সভাস্থলীৰ পৰা ওলাই নগলে। সেইকাৰণে মই আপোনালোকক বহুত বহুত ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ। সাধাৰণতে এনেকুৱা অকণমান গণ্ডগোল হ'লেই মিটিঙৰ পৰা সকলো ওলাই যায়, কিন্তু আজি আপোনালোক ইমান ধুনীয়াকৈ বহি আছে, সঁচাকৈ মই নিজে অত্যন্ত গৌৰৱ অনুভৱ কৰিছোঁ, আনন্দ অনুভৱ কৰিছোঁ। সকলোকে আকৌ এবাৰ মই নমস্কাৰ আৰু প্ৰণাম জনাইছোঁ। মই যেতিয়া তাতে অলপমান ইলেক্ট্ৰিচিটি হৈছিলে তেতিয়া মই ভাবি আছিলোঁ মিটিঙৰ মানুহবোৰ সব নোহোৱাই হ'ব, এতিয়া ভয়তে সব গুচি যাব। কিন্তু নলবাৰীৰ উন্নয়নৰ প্ৰতি আপোনালোকৰ ইমান মৰম যে এজন ব্যক্তিও সভাস্থলীৰ পৰা ওলাই নগলে। সেইকাৰণে মই আপোনালোকক বহুত বহুত ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ। সাধাৰণতে এনেকুৱা অকণমান গণ্ডগোল হ'লেই মিটিঙৰ পৰা সকলো ওলাই যায়, কিন্তু আজি আপোনালোক ইমান ধুনীয়াকৈ বহি আছে, সঁচাকৈ মই নিজে অত্যন্ত গৌৰৱ অনুভৱ কৰিছোঁ, আনন্দ অনুভৱ কৰিছোঁ। সকলোকে আকৌ এবাৰ মই নমস্কাৰ আৰু প্ৰণাম জনাইছোঁ।